শাসক পক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নামনি মাজুলীবাসীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিছে ভকত চাপৰিৰ ১ নং পদুমণি গাঁৱৰ লোকসকলে চ'ত মাহতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই টোপনি কাঢ়িছে ১৬খন গাঁৱৰ ৰাইজৰ স্থানীয় বিধায়ক অথবা জনপ্ৰতিনিধিক বাৰে বাৰে অৱগত কৰি সুফল নোপোৱাত অভিযোগ উত্থাপিত কৰিছে গাঁওবাসীয়ে বিধায়কে এইসকল লোকৰ খবৰ নোলোৱা বুলিও আছে অভিযোগ শীঘ্ৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ কিয়নো চৰকাৰে বাৰে বাৰে প্ৰলোভন দি কাম নকৰাত ক্ষোভ নৈপৰীয়া ৰাইজৰ আমি এই খহনীয়া সমক্ষণ যদি নলয় আমি কোনো কাৰণত এই 16খন গাঁৱে ভোট দিয়া নহ'ব গতিকে অতি সোনকালে যদি কাম হাতত লয় তেতিয়া ভোট চলিব নতু ভোট বন্ধ হ'ব আমি তাৰ কাৰণে আমাৰ ভূমিকণে যাব আমি ক'ত সোমাম ক'ত থাকিম কোনে আমাক মাটি বাৰী দিব বাৰে বাৰে আমাক প্ৰলোভন দি আছে গতিকে অতি সোনকালে যদি কাম কৰে তেতিয়া ভোট পাব নতু ভোট নাপায় সেইটোৱেই মিছা কথা কৈ কৈ আমাক প্ৰলোভন কিমান বাৰ দি আছে তোমাৰ গতিকে আমি আৰু কিমান সহ্য কৰিম আমাৰ অসহ্য হৈছে অতি সোনকালে যদি কাম হাতত লয় তেতিয়া জনসাধাৰণৰ ভোট পাব নতু নাপায় আজি আমাৰ এই ভকত চাপৰি পদুমণি গাঁৱৰ বিশেষকৈ মানে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সম্পূৰ্ণ গাঁওখন এতিয়া উঠাই নিয়াৰ উপক্ৰম কৰিছে আমি বিভিন্ন সময়ত আমাৰ প্ৰশাসন তথা DC বাইদেউক আমি যোগাযোগ কৰিছিলোঁ MLA ছাৰক যোগাযোগ কৰিছিলোঁ আৰু SG ছাৰো আহিছিলে আহি পেলাই তেওঁলোকে খহনীয়া চালে কিন্তু আজিলৈকে কোনো প্ৰতিৰোধৰ কাম নকৰিলে অৱশেষত আমি সিদিনা গৈ পেলাই MLA ছাৰক লগ কৰিছিলোঁ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডক লগ কৰি পেলাই আমি এই তাৎক্ষণিক খহনীয়াৰ প্ৰতিৰোধৰ কাৰণে আমি সমূহ ৰাইজ গৈ পেলাই তেখেতসকল সত্ত্বেও তেখেতসকলে মাত্ৰ ইয়ালৈ আহি পেলাই খহনীয়া চাই পেলাই আকৌ গুচি যায় যদি এনেদৰে জীৱন আৰু মানৱ সম্পদৰ ৰক্ষাৰ কাৰণে চৰকাৰখনে যদি আমি কোনো কাম নকৰে তেতিয়াহ'লে সেই চৰকাৰখনক আমি মানে ভোট দি কি কৰিম এতিয়া আগন্তুক ভোট আহি আছে আমি তেখেতসকলক কৈছোঁ যে ভোট দিবলৈ যাবলৈ আমাৰ শংকা বোধ হৈছে কাৰণ আমি যদি ভোট দিবলৈ যাওঁ তেতিয়াহ'লে হয়তো আমাৰ ঘৰ দুৱাৰ মাটি বাৰী সম্পূৰ্ণটো নিলেই ঘৰ দুৱাৰ মানে খহাই নিয়াৰ উপক্ৰম হৈছে গতিকে আমি মাননীয় মানে মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে অতি সোনকালে নিজাববীয়াকৈ এই তদন্ত কৰক আৰু আমাৰ ভকত চাপৰি এই পদুমণি গাঁৱৰ লগতে ভকত চাপৰি এই 16খন গাঁও তথা নামনি মাজুলীৰ যিটো বৃহত্তৰ অঞ্চল আছে এই ভকত চাপৰি যোৱাৰ পিছত নামনি মাজুলী বৃহত্তৰ অঞ্চল খহাই নিব সেইটো ধুৰুপ গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ বিয়াগুম নেতাসকলক আমি অনুৰোধ কৰিছোঁ তেখেতসকল ইয়ালৈ আহক আৰু ব্ৰহ্মপুত্ৰ বৰ্ডকো আমি অনুৰোধ কৰিছোঁ তেখেতসকলে অনতিপলমে আমাৰ ইয়াত এই খহনীয়া ৰোধৰ কাৰণে ব্যৱস্থা লওক নতুবা আমি সম্পূৰ্ণ নদীত জাহাজ যোৱাৰ উপক্ৰম হৈছে গতিকে আপোনালোকৰ জৰিয়তে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ বিধায়ক ডাঙৰীয়াক আমি লগ কৰিছিলোঁ তেখেত কিন্তু আমাৰ এই অঞ্চললৈ নাহিলে আমাৰ নামনি অঞ্চলৰ যিটো অঞ্চল তেখেতসকলে ভোট ভিক্ষা কৰি তাৰ পৰা গুচি গ'ল কিন্তু আমি তেখেতক বাৰম্বাৰ কৈছিলোঁ যে আপুনি আহক আমাৰ এই খহনীয়াটো প্ৰতিৰোধৰ ব্যৱস্থা কৰক নতুবা আমাৰ ভকত চাপৰি 1 নং পদুমণিয়ে নহয় মাজগাঁও 3 নং পদুমণি উলুপাম পকীমুৰি বা মদাৰগুৰি এই যি 16খন গাঁও আছে 16খন গাঁৱে এতিয়া নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে